নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এনে ধৰণৰ কুৱেশ্যন লৈ আহিছো। কোনটো চৰাই কেতিয়াও গছত নবহে? ইয়াত অপচনৰ কোনটো উত্তৰ হয় ক'ব লাগে। আমি ভিডিঅ'টোৰ মাজত এই কুৱেশ্যনটোৰ উত্তৰটো ক'বলৈ চেষ্টা কৰিম। আমি এনে ধৰণৰ সাধাৰণ জ্ঞানৰ বহুতো কুৱেশ্যন লৈ আহিছো। আগৰ ভিডিঅ'টো আনিছিলো, গতিকে সকলোৱে চাব শেষলৈকে। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপ কোনটো? অপশ্যন এ ৰাছেল ভাইপাৰ, অপশ্যন বি কিং কোব্ৰা, অপশ্যন চি ইনলেণ্ড টাইপান, অপশ্যন ডি ব্লেক মাম্বা। অপশ্যনৰ কোনটো শুদ্ধ উত্তৰ সকলোৱে কমেণ্ট কৰি জনোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইনলেণ্ড টাইপান। ইনলেণ্ড টাইপান হৈছে পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছো। কুৱেশ্যন সুধিছে, কোনটো প্ৰাণীৰ তেজ নীলা ৰঙৰ? অপশ্যন এ অক্টোপাছ, অপশ্যন বি ভেকুলী, অপশ্যন চি ঘঁৰিয়াল, অপশ্যন ডি জেঠী। অপশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অক্টোপাছ। অক্টোপাছৰ তেজ নীলা ৰঙৰ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছো। কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম চাহ বাগিচাখন ক'ত অৱস্থিত? অপশ্যন এ টিয়ক, অপশ্যন বি চাবুৱা, অপশ্যন চি তেজপুৰ, অপশ্যন ডি শিৱসাগৰ। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাবুৱা। অসমৰ প্ৰথম চাহ বাগিচাখন চাবুৱাত অৱস্থিত। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ যাব বিচাৰিছো। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ক্ৰিকেট খেলৰ জন্ম ক'ত হৈছিল? অপশ্যন এ ভাৰত, অপশ্যন বি দক্ষিণ আফ্ৰিকা, অপশ্যন চি নিউজিলেণ্ড, অপশ্যন ডি ইংলেণ্ড। শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইংলেণ্ড। ক্ৰিকেট খেলৰ জন্ম ইংলেণ্ডত হৈছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছো। কুৱেশ্যনটো সুধিছে, শনিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? অপশ্যন এ চন্দ্ৰ, অপশ্যন বি টাইটান, অপশ্যন চি আইঅ, অপশ্যন ডি কেলিষ্টো। অপশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টাইটান। টাইটান হৈছে শনিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছো। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, দবা খেলৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? অপশ্যন এ ভাৰত, অপশ্যন বি ইংলেণ্ড, অপশ্যন চি চীন, অপশ্যন ডি দক্ষিণ আফ্ৰিকা। শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত। দবা খেলৰ আৱিষ্কাৰ ভাৰতত হৈছিল। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। কুৱেশ্যনটো সুধিছে, তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ নৰ্মদা, অপশ্যন বি গংগা, অপশ্যন চি যমুনা, অপশ্যন ডি গোদাবৰী। অপশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰটো অপশ্যন চি যমুনা। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। তোমালোকে কুৱেশ্যনসমূহ চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট এটা কৰি জনোৱা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যদি ফেচবুকত চাই আছা তেন্তে পেজখন ফ'ল' কৰি দিবা এনে ধৰণৰ কুৱেশ্যন সদায় পাই থাকিবৰ বাবে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছো। তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনটো চৰাই কেতিয়াও গছত নবহে? অপশ্যন এ কুলি চৰাই, অপশ্যন বি বালিঘোঁৰা চৰাই, অপশ্যন চি ময়ূৰ চৰাই আৰু অপশ্যন ডি কপৌ চৰাই। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বালিঘোঁৰা চৰাই। বালিঘোঁৰা চৰাই কেতিয়াও গছত নবহে। এইটো বালিঘোঁৰা চৰাই বা তিতিহোত চৰাই বা কেতিয়াবা তিতুনি চৰাই বুলি কোৱা হয়। এইটো খেতি পথাৰত বিশেষকৈ ওলায়, খেতিয়কসকলে এইটো জানে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি।
আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো লৈ আহিছো কুৱেশ্যনটো সুধিছে কোনটো পানীৰ তিনিটা হৃদপিণ্ড থাকে অপচন এ অক্টোপাছ অপচন বি ডলফিন অপচন সি গৰু অপচন ডি কুকুৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা শুদ্ধ উত্তৰটো হৈছে অপচন এ অক্টোপাছ অক্টোপাছৰ তিনিটা হৃদপিণ্ড থাকে আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছো তাৰ পিছৰ কুৱেশ্যন সুধিছে পৃথিৱীৰ কোনখন দেশত সূৰ্য মাজনিশা ওলাই থাকে অপচন এ নৰৱে অপচন বি জাপান অপচন সি অষ্ট্ৰেলিয়া অপচন ডি নিউজিলেণ্ড শুদ্ধ উত্তৰটো কমেন্ট কৰা সকলোৱে শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰৱে নৰৱেত সূৰ্য মাজনিশাও ওলাই থাকে আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটো লৈ আহিছো কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ পুৰণি ভাষা কি অপচন এ পালি ভাষা অপচন বি সংস্কৃত ভাষা অপচন সি তামিল ভাষা আৰু অপচন ডি বজ্ৰাৱলী ভাষা অপচনৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা সকলোৱে শুদ্ধ উত্তৰটো হৈছে অপচন বি সংস্কৃত সংস্কৃত হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি ভাষা আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছো তাৰ পিছৰ কুৱেশ্যন সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন অপচন এ গোবি মৰুভূমি অপচন বি থৰ মৰুভূমি অপচন সি এণ্টাৰ্কটিকা মৰুভূমি অপচন ডি সাহাৰা মৰুভূমি ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা সকলোৱে শুদ্ধ উত্তৰটো হৈছে অপচন সি এণ্টাৰ্কটিকা মৰুভূমি এইখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি আৰু যদি উষ্ণ মৰুভূমিৰ কথা সোধে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি এইখন হ'ব সাহাৰা মৰুভূমি আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছো তাৰ পিছৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি শিক্ষিত লোক আছে অপচন এ কেৰালা অপচন বি অসম অপচন সি মিজোৰাম আৰু অপচন ডি উত্তৰ প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কেৰালা ভাৰতৰ কেৰালাত আটাইতকৈ বেছি শিক্ষিত লোক আছে এইকেইটাই আছিল আজিৰ কুৱেশ্যন সমূহ চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা আৰু যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি দিবা যদি ফেচবুকত চাই আছা তেন্তে আমাৰ পেজখন ফলো কৰিবা আৰু ইউটিউবত গৈ সাৰ্চ কৰিবা ষ্টাডি উইথ পবিত্ৰ বুলি আমি তাত বিভিন্ন এক্সাম সকলোবোৰ আলোচনা কৰি থাকো আৰু যদি টেলিগ্ৰামত পাব বিচাৰা তেন্তে টেলিগ্ৰামত ডেসক্ৰিপচনতে লিংকটো দিয়া আছে সকলো টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'বা তাতো আমি পিডিএফ সমূহ দি থাকো সকলো তাত জয়েন হৈ ল'ব পাৰিবা তেন্তে আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ